নমস্কাৰ, আজি আমি বনাবলৈ লৈছোঁ কলা কচুৰ সৈতে মচুৰ দাইল। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই প্ৰেছাৰ কুকাৰত কচু আৰু মচুৰ দাইলখিনি দি লৈছোঁ দেই। এনেকৈ খাবলৈ বহুত টেষ্টি হয়, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। এতিয়া মই এনেকৈ প্ৰেছাৰ কুকাৰৰ ঢাকনিখন মাৰি পিনে এনেকৈ 2টা বা 3টা চিটি দিব, অকণমান নিমখ দিব, পানী বেছিকৈ নিদিব, অকণমান দি দিব। এনেকৈ পানীখিনি দিয়া হোৱাৰ পিছত প্ৰেছাৰ কুকাৰটো গেছত উঠাই 2টা চিটি মাৰিলে হৈ গ'ল। তাৰপিছত কেৰাহীখন গৰম কৰি অকণমান তেল দি তাত শুকান জলকীয়া, তেজপাত, পাঁচফোৰণ অকণমান দি মই মিক্সিত এটা বিলাহী, পিঁয়াজ এটা, আদা নহৰু কেইফুটামান আৰু জলকীয়া এনেকৈ পেষ্ট কৰি থৈ দিছিলোঁ। সেইখিনি বহাই পিনে অকণমান লৰচৰ কৰি দি পিনে ইয়াত আমি অকণমান হালধিৰ গুড়ি দিম। তাৰপিছত আমি হালধিৰ গুড়িখিনি দি ৰঙচুৱা হোৱালৈকে ভাজিম। যেতিয়া আমি এই ভজাখিনি যেতিয়া তেল এৰিব হ'ব, তেতিয়া আপোনালোকে গম পাব যে ইয়াতে হৈছে কচুখিনি দিবৰ কাৰণে। এয়া দেখিছে নহয়, ভজাখিনি তেল এৰিছে। মই ইয়াত কচুখিনি ইয়াতে বহাই দিছোঁ। অতি সহজ উপায় হয় এইটো আৰু খাবলৈও ভাল লাগে। এনেকৈ বনাই চাবচোন আপোনালোকে। ইয়াত অকণমান মই জিৰা গুড়ি আৰু ধনিয়া গুড়ি অকণমান দি দিছোঁ দেই, আৰু অকণমান নিমখ কম হোৱা যেন লাগিল, মই ইয়াতে অকণমান এড কৰি এনেকৈ বহাই পিনে 5 মিনিটমান ৰখাৰ পিছত হৈ গ'ল খাবৰ কাৰণে, কাৰণ থুপথুপীয়া হোৱাৰ